নমস্কাৰ, ইয়া হল চিটি 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। আকৌ এবাৰ অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি চাবুৱাত নিৰ্বাচনী জনসভাত ভাগ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। চাহ জনগোষ্ঠীয় ভোটাৰ সমৃদ্ধ উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়াৰ 12টা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু নৰেন্দ্ৰ মোদীৰ মুখত আকৌ স্থান পালে চাহৱালাৰ প্ৰসংগই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে, টাইৱানৰ চাহৰ ছবিৰে অসমৰ চাহক অপমান কৰিছে কংগ্ৰেছে। অসমৰ সংস্কৃতি তথা গামোচাৰ কথাও এই ভাষণত স্থান লাভ কৰা পৰিলক্ষিত হ'ল। চাবুৱাৰ জানমুখ খেলপথাৰত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ বাবে দুপৰীয়াৰ ভাগৰে পৰা দেখা গ'ল বিশাল জনসমাগম। সমবেত জনতাক আকৰ্ষণ কৰিবলৈ মঞ্চত দেখা গ'ল গীত নৃত্যৰ পয়োভৰ। গীত গালে ইজনৰ পিছত সিজন জনপ্ৰিয় গায়কে। চাবুৱাত অসম গণ পৰিষদৰ প্ৰাৰ্থী পুনাকন বৰুৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলায় তিনিচুকীয়া ডিব্ৰুগড়ৰ 12টা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ। প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো বিজেপি নেতা উপস্থিত থাকে। আজি যোৰহাটত নিশা কটাই কাইলৈ বোকাখাটৰ কমাৰ গাঁৱত অগপৰ সভাপতি অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনী গৰম বতাহ এতিয়া ৰাজ্যজুৰি বলিব ধৰিছে। এজনৰ পাছত আন এজন ষ্টাৰ কেম্পেইনাৰ আহিছে। ৰাষ্ট্ৰীয় নেতাৰ পয়োভৰ ঘটিছে। তেওঁলোকে উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰিছে আৰু ৰাইজক এক প্ৰকাৰ কঁপাই গৈছে। বিভিন্ন ধৰণৰ শ্লোগান তেওঁলোকে দিছে, প্ৰতিশ্ৰুতি দিছে, গেৰাণ্টি দিছে। আৰু এনেধৰণেই নিৰ্বাচনী ধামখুমীয়াত এই নিৰ্বাচনী প্ৰচাৰ অভিযানসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। সকলো এতিয়া জনতা জনাৰ্দনৰ ওপৰতে নিৰ্ভৰ কৰিব। তেওঁলোকে কাক নিৰ্বাচিত কৰে, কাক ভোট দিয়ে। 2 মে'ত নিৰ্বাচনী ফলাফল ওলাব। কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলেই চেষ্টাৰ ত্ৰুটি কৰা নাই। সকলোৱেই যৎপৰোনাস্তি চেষ্টা চলাইছে যাতে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পাৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাবুৱাত যি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিলে, সেই প্ৰচাৰ অভিযানে বহু হাজাৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিলে। হাজাৰ হাজাৰ লোক তাত সমবেত হ'ল। কেৱল ভাৰতীয় জনতা পাৰ্টীৰে নহয়, অসম গণ পৰিষদৰো তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলক তাত দেখিবলৈ পোৱা গ'ল। কি ক'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে চাবুৱাত এবাৰ শুনাব বিচাৰিছোঁ। जिसने 50-55 साल तक इस देश पे राज किया, ऐसी कांग्रेस पार्टी आज भारत की चाय की पहचान को मिटाने वालों का खुलेआम समर्थन कर रही है। क्या दुनिया में से चाय को मिटाने देना चाहिए? असम की चाय से, असम के मान सम्मान से, यहां के लाखों टी वर्कर से, उनके जीवन से कांग्रेस का खिलवाड़ करना, ये असम की और हिंदुस्तान की जनता कभी माफ नहीं करेगी। एक टूलकिट की चर्चा सुनी होगी। इस टूलकिट में असम की चाय और हमारे ऋषि मुनियों ने दिया हुआ योग, इसको पूरी दुनिया में बदनाम करने के लिए प्लान तैयार किया गया है। टूलकिट बनाने वाले चाहते हैं कि हमारे चाय बागानों को भारी नुकसान उठाना पड़े। ऐसी साजिश रचने वालों को कांग्रेस पार्टी सपोर्ट करे, असम में वोट मांगने की हिम्मत करे। अभी 2-3 दिन पहले इन लोगों ने श्रीलंका की एक फोटो दिखाई और कहा कि ये असम है। कुछ हफ्ते पहले इन्हीं लोगों ने ताइवान की फोटो दिखाई और कहा कि ये असम है।
আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ মৰিয়নি আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ পাছত এইবাৰ গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবলৈ তেওঁ গুৱাহাটীত উপস্থিত হৈছে লগতে গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ৰিপুন বৰা সুস্মিতা দেৱ প্ৰদ্যুৎ বৰদলৈ তেওঁৰ সৈতে আছে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হৈছে এই মুহূৰ্তৰ খবৰ আমি জনাইছো গুৱাহাটীত ৰাহুল গান্ধী আৰু পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হৈছে মুকলি কৰা হৈছে গুৱাহাটীৰ ৰাজীৱ ভৱনত এই সংবাদমেল সম্বোধন কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলিৰ এই অনুষ্ঠান পোনপটীয়া সম্প্ৰচাৰত কংগ্ৰেছে অসমৰ শক্তিশালী ভৱিষ্যত আৰু বিকাশৰ বাবে 5টা গেৰেণ্টি প্ৰদান কৰিছে নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে 5 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে 25 লাখ নিবনুৱা বেচৰকাৰী খণ্ডত সংস্থাপনৰ দিহা কৰা হ'ব সমগ্ৰ বিষয়টো তদাৰক কৰিবৰ বাবে এক সুকীয়া মন্ত্ৰালয় গঠন কৰা হ'ব গৃহিণী সন্মান আঁচনিৰ অধীনত প্ৰতিগৰাকী গৃহিণীকে আয়ৰ সমৰ্থন হিচাপে মাহে 2,000 টকাকৈ আগবঢ়োৱা হ'ব পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ 13.55 লাখ পৰিয়ালক 30 ইউনিটলৈকে বিদ্যুৎ মাচুল ৰেহাই দিছিল এইবাৰ কংগ্ৰেছৰ চৰকাৰ গঠন কৰাৰ পিছত প্ৰতি পৰিয়ালক মাহে 200 ইউনিটলৈকে বিদ্যুৎ মাচুল ৰেহাই দিব চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি কৰা হ'ব অসমৰ ভাষা সংস্কৃতি ঐতিহ্য আৰু আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি কৰিব নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ আইন অসমত বলবৎ হ'বলৈ দিয়া নহ'ব এই 5টা গেৰেণ্টিৰ উপৰিও উজ্জ্বল অসমৰ সংকল্পৰ সৈতে প্ৰতিটো শ্ৰেণী সম্প্ৰদায় আৰু অঞ্চলৰ বাবে এক বিতং কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে মহিলাৰ বাবে কংগ্ৰেছৰে চৰকাৰ গঠন কৰি মহিলা গোটবোৰে মাইক্ৰ' ফাইনেন্সৰ পৰা লোৱা ঋণসমূহ ৰেহাই দিব তেওঁলোকক বিনামূলক ঋণ দিয়াৰ ব্যৱস্থা কৰিব
ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে যাতায়াত বিনামূলীয়া কৰা হ'ব। জনগোষ্ঠীসকলৰ বাবে টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশী এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা উৎসৱসমূহ যেনে জোনবিল মেলা, কাৰ্বি মহোৎসৱ আদিৰ স্থলীসমূহৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। নিয়োগ সৃষ্টিৰ বাবে পাঁচগাঁৱত অৱস্থিত কাছাই কাগজ কল আৰু জাগিৰোডত অৱস্থিত নগাঁও কাগজ কল পুনৰ মুকলি কৰাৰ বাবে ক্ষীপ্ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শব্দযন্ত্ৰী, বাদ্যযন্ত্ৰী, পোহৰ, সাজ-সজ্জা শিল্পীকে ধৰি সকলো শ্ৰেণীৰ শিল্পী কলাকুশলী আৰ্থিকভাৱে সকাহ দিবলৈ বিশেষকৈ কৰোণা কালত হোৱা তেওঁলোকৰ খেতি জোৰা মাৰিবলৈ এক কৰ্ম স্থান গঠন কৰা হ'ব। অধিবক্তাসকলৰ বাবে অধিবক্তাসকলৰ কল্যাণৰ বাবে কৰ্মচ আন্দোলনত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে 5 কোটি টকা ঘোষণা কৰিছিল। প্ৰয়োজন সাপেক্ষে এই পৰিমাণ বৃদ্ধি কৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰা হ'ব। শিপিনীসকলৰ বাবে প্ৰকৃত শিপিনী বিনামূলীয়াকৈ সূতা, তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ'ব। গো সংৰক্ষণৰ বাবে প্ৰতিখন জিলাত একোখনকৈ গোশালা প্ৰতিষ্ঠা কৰা হ'ব। ব্যক্তি আৰু কাম বিৰোধী যোদ্ধাসকলৰ সন্মানৰ বাবে অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, কাম আন্দোলনৰ শ্বহীদ পৰিয়ালক পেঞ্চন প্ৰদান কৰা হ'ব। ভাষা আন্দোলনৰ শ্বহীদ মুজাহিদসকলৰ স্মৃতিত এক শৈক্ষিক বৃত্তি প্ৰদান কৰা হ'ব। শিলচৰ ৰেলৱে ষ্টেচনৰ প্ৰস্তাৱিত ভাষা শ্বহীদ ষ্টেচন শিলচৰ নামকৰণ সম্পন্ন কৰা হ'ব। দৰিদ্ৰসকলৰ বাবে ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা দিয়া হ'ব। চেনি আৰু কেৰাচিন পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব। শিক্ষাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ ডিজিটেল সা সুবিধাযুক্ত গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ বাবে যাৱতীয় অনুদান আগবঢ়োৱা হ'ব। প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। স্বাস্থ্যৰ বাবে সংগঠিত আৰু অসংগঠিত খণ্ডৰ লোকসকলৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ আদৰ্শ স্বাস্থ্য বীমা নীতি প্ৰস্তুত কৰা হ'ব। নগৰৰ দৰিদ্ৰ বস্তি অঞ্চল আৰু গাঁৱৰ হাট বজাৰত ভ্ৰাম্যমাণ চিকিৎসালয় ক্লিনিক আৰম্ভ কৰা হ'ব। ইস্তাহাৰ প্ৰকাশ কৰা হৈছে। মৰিয়নি আৰু গহপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত ৰাহুল গান্ধী আহি উপস্থিত হৈছে ৰাজীৱ ভৱনত। ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। চমুকে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। सम्मानीय राहुल जी और सम्मानीय सभी उपस्थित हमारे वरिष्ठ नेतागण और सम्मानीय सभी प्रेस के मेरे साथियों, राहुल जी मैं बताना चाहूँगा आपको, बहुत बहुत बधाई देना चाहूँगा। हमारी जो मैनिफेस्टो टीम जो असम प्रदेश कांग्रेस कमेटी की जो टीम और उसके साथ साथ हमारे सभी वरिष्ठ नेता लगभग 12,000 किलोमीटर की यात्रा शुरू हुई। असम बसाओ अहो, आइए असम को बचाएं। और उस यात्रा के दौरान जो सबसे गरीब व्यक्ति है, मुझे अच्छी तरह याद है कि हमारे चेयरमैन साहब और उनकी टीम के लोग चलते चलते एक मोची जो जूते बनाने वाला व्यक्ति होता है उसके पास जाकर बैठ गए और उससे लगभग आधे घंटे तक बात की और उसकी क्या समस्या है उसके सामने उसका उन्होंने जानकारी ली। तो ऐसे ही हमारी 4 अलग अलग यात्राएं बराक वैली के अंदर श्रीमती ऐसी हमारे सुष्मिता देव जी, उनके साथ साथ हमारे चेयरमैन साहब, उनके साथ साथ प्रदोप मोदलॉय साहब, उनके साथ कुनबोरा जी, अब्दुल खालिक साहब, मकीबुल हुसैन साहब, CLP लीडर साइकिया साहब, इन सब लोगों ने 126 विधानसभा क्षेत्र के अंदर जाकर सभी गरीबों से बात की, सब लोगों से बात की, बेरोजगारों से बात की। तो जो ये आज हमारा घोषणा पत्र मैनिफेस्टो माननीय राहुल गांधी जी ने आज रिलीज किया है, ये सिर्फ अकेला कांग्रेस पार्टी का मैनिफेस्टो नहीं है, ये आसाम की जनता का भावना का घोषणा पत्र है।
ये एक घोषणा पत्र के साथ साथ एक तरह से आसाम की एक जो भावना है, दिल की जो एक फीलिंग है, उसकी एक आपको दर्शाएगा। मैं बहुत बहुत बधाई, बहुत बहुत मुबारकबाद श्री गौरव गोगोई जी को देना चाहूँगा और उनके साथ साथ जो उनकी टीम है, जो पूरी टीम मैनिफेस्टो कमेटी की में, उनको मैं बहुत बहुत बधाई देता हूँ कि आपने एक जो आज घोषणा पत्र मैनिफेस्टो बनाया है, ये इसमें बहुत आप सब लोगों ने मेहनत करी है, सभी वरिष्ठ नेताओं ने इसके अंदर मेहनत की है और मुझे पूर्ण उम्मीद है कि ये एक आसाम को नई दिशा दिखाएगा। बहुत बहुत धन्यवाद। এতিয়া মই অনুৰোধ কৰিছোঁ আমাৰ সকলোৰে আমাৰ নেতা, জনপ্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়া তেওঁ দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। Good evening. How are you? Fine. Thank you for coming this evening to our manifesto release. The idea behind this manifesto is that, of course, it has the Congress symbol on it, but it is actually a people's manifesto that has been created with a discussion, with many meetings, many hours of hard work. And this manifesto here contains the aspirations of the people of Assam. We are aware that the RSS and the BJP is attacking the diverse cultures of this nation, attacking our languages, attacking our history, attacking our way of thinking, our way of being. And so this manifesto provides 5 guarantees, but it also provides a guarantee that we will defend the idea of the state of Assam, the harmony in Assam, the traditions, the language and the history of Assam. So that is our commitment. It's a pleasure for me to come here and help release this manifesto, and I'd like to thank everybody who's worked on this manifesto for a job that has been very well done. Thank you. धन्यवाद राहुल जी। Would you like me to say in Hindi? Would you like me to say in Hindi? प्लीज। मैं हिंदी में भी बोल देता हूँ। आप सबका यहाँ स्वागत, नमस्कार। ये जो मैनिफेस्टो है, इस पे कांग्रेस पार्टी का सिंबल है, मगर ये मैनिफेस्टो असम ने बनाया है, असम की जनता ने बनाया है। इसमें असम की आवाज़ है और इसको हजारों कांग्रेस कार्यकर्ताओं ने, नेताओं ने आम जनता से, युवाओं से, किसानों से, मजदूरों से बात कर कर बनाया है। ये मैनिफेस्टो 5 गारंटी देता है, मगर ये मैनिफेस्टो ये भी गारंटी करता है कि जो असम का इतिहास है, असम की भाषा है, असम की हिस्ट्री है, कि उसकी हम रक्षा करेंगे। आज देश में अलग अलग भाषाओं पर, अलग अलग कल्चर पर आक्रमण हो रहा है। प्रधानमंत्री जी कहते हैं एक हिंदुस्तान होना चाहिए। हम कहते हैं कि हिंदुस्तान में अलग अलग विचारधाराएं हैं, अलग अलग भाषाएं हैं और इन सब की जगह होनी चाहिए। तो ये मैनिफेस्टो सिर्फ 5 गारंटी नहीं देता है, ये मैनिफेस्टो असम पर जो आक्रमण हो रहा है उसको रोकने का मैनिफेस्टो है। मैं कांग्रेस पार्टी के नेताओं को, कार्यकर्ताओं को धन्यवाद करना चाहता हूं कि उन्होंने काम किया, असम के लिए काम किया, कांग्रेस पार्टी के लिए काम किया। धन्यवाद। धन्यवाद राहुल जी। कहीं ना कहीं हम सभी ने आप सबसे प्रेरणा ली है, क्योंकि आपने ही हमें सिखाया है कि कांग्रेस की जो जगह है
वो लोगों के बीच में है। नेताओं की जो जगह है वो मंच पर नहीं, पर सड़क में है, गांव में है, गलियों में है। तो कहीं ना कहीं आपसे ही सीख के हमको प्रेरणा मिली है, हम लोगों के बीच में गए हैं और असम के सिपाही होने के नाते आज जब असम पे आक्रमण हो रहा है, हम असम के सिपाही होने के नाते असम की सुरक्षा में आगे गए हैं। और मेरा पूरा विश्वास है कि असम के लोगों की आशा इस मैनिफेस्टो में है, असम के लोगों की आशीर्वाद हमारे साथ है और अंत में असम की जय निश्चय है। अब मैं निवेदन करूंगा प्रदेश कांग्रेस सभापति रिपुन बोरा जी को कि वो 2 शब्द कहें। मैं अनुरोध करूँ प्रदेश कांग्रेस सभापति रिपुन बोरा डांगरिया निजर दुआषार कबले। धन्यवाद। Thank you, respected Rahul Gandhi ji, respected Jitendra Singh ji, Gaurav Gogoi, Chairman of the Manifesto Committee, my colleague Pradyut Bordoloi, Chairman of the Campaign Committee. এয়া ৰাজীৱ ভৱনৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হৈছে, য'ত জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, সুস্মিতা দেৱ তেওঁলোক উপস্থিত আছে। লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈও তাত আছে। ৰাহুল গান্ধীৰ উপস্থিতিত তেওঁলোকে ইস্তাহাৰ আজি প্ৰকাশ কৰিছে। টেলিভিছনত প্ৰথমবাৰলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, নেটৱৰ্ক 18ৰ এক বিশেষ সম্প্ৰচাৰ বাইজুছ য়াং জিনিয়াছ। শনিবাৰে সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে লগ পাব এণ্টি বুলিং স্কোৱাডৰ CEO আৰু প্ৰতিষ্ঠাপক দিল্লীৰ অনুষ্কাক। ये है यंग जीनियस, जिसे बर्दाश्त नहीं हुआ जब उसके दोस्तों ने मिलकर 6 साल की एक नन्ही बच्ची को परेशान करते देखा, उसका मजाक बनाते देखा। When 2 of my friends they came up to me and उन्होंने मुझे बताया कि वो एक 6 साल की लड़की को बुली करेंगे। I felt so angry at them that they would do that just because they found her annoying. ये है यंग जीनियस जो बुलिंग नाम के इस सामाजिक राक्षस के खिलाफ 12 साल की उम्र में ही उठ खड़ी हुई और खुद में मिसाल बन गई। ये है यंग जीनियस जो खुद स्कूल में पढ़ती है, मगर जिसने एंटी बुलिंग स्क्वाड बनाई और अब तक 700 बच्चों की मदद कर सकी, उन्हें बचा सकी, समझा सकी। और मैंने पता किया कि 70% लोग दुनिया में बुली हो रहे हैं। मुझे इसके बारे में कुछ करना पड़ेगा and I started anti-bullying squad. जिसने स्कूलों, कॉलेजों में परेशान करने, बुलिंग करने के खिलाफ एक सामाजिक मुहिम छेड़ी, जो लोगों को बुलिंग के खिलाफ शपथ दिलवाती है और एक दूसरे से प्यार और इज्जत से पेश आना सिखाती है। नेटवर्क 18 पर एक अनोखा शो, दंग करने वाली एंटी बुलिंग स्क्वाड की CEO और फाउंडर दिल्ली की अनुष्का जॉली के साथ, जिसकी वेबसाइट पर बुलिंग का शिकार बच्चा या बड़ा कोई भी मदद मांग सकता है, जहां मानसिक, शारीरिक और साइबर बुलिंग से निपटना सिखाया जाता है। आ रही है ये बच्चों की फरिश्ता बनने वाली यंग जीनियस। আজি মৰিয়নি আৰু গহপুৰত প্ৰচাৰ চলাই কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা ৰাহুল গান্ধীয়ে। গহপুৰত ৰিপুন বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে। মৰিয়নিতো ৰাহুল গান্ধীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ হৈ তেওঁ চলালে নিৰ্বাচনী প্ৰচাৰ। ইফালে গুৱাহাটীত ৰাহুল গান্ধীয়ে ইতিমধ্যে উন্মোচন কৰিলে কংগ্ৰেছৰ ইস্তাহাৰ। আজিৰ দিনটোৰ 3টা কাৰ্যসূচী ৰাহুল গান্ধীৰ। প্ৰথমে তেওঁ মৰিয়নিত উপস্থিত হ'ল, তাৰপিছত গহপুৰত আৰু এতিয়া গুৱাহাটীত। অৱশ্যে ডিগবৈতো তেওঁ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হৈছিল আৰু তাৰ পাছতেই এই ধাৰাবাহিক কাৰ্যসূচীসমূহ তেওঁ ৰূপায়ণ কৰে। कांग्रेस की सरकार आएगी, महाजोत की सरकार आएगी, आप सबकी सरकार होगी, आपकी रक्षा करेगी, गरीबों की रक्षा करेगी, कमजोरों की, किसानों की रक्षा करेगी और जो आपका है वो आपको दिलवाएगी। आपका पैसा शिक्षा में, स्वास्थ्य में और आपके विकास में जाएगा, 2-3 बड़े उद्योगपतियों की जेब में नहीं जाएगा। ये हमने आपको 5 गारंटी दी हैं। मिलकर हम आसाम को एक बार फिर विकास के रास्ते पे लाएंगे, एक बार फिर यहां पे शांति होगी,
भाईचारा होगा और नफरत को हम मिटा देंगे। আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ।